আপোনালোকক দেখুৱাব খুজিছোঁ যে আমাৰ ব্ৰিজখন দৰাচলতে এতিয়া হৈ গ'ল যে আমি গাড়ী দিও যাব পাৰোঁ। এতিয়া আপোনালোকে দেখিছে আৰু অকণমান মোক আমাৰ ছিট বেল্টটো মাৰি লোৱা উচিত হয়। এতিয়া আপোনালোকে চাওক যে আমাৰ মই এই গুৱাহাটী উত্তৰ গুৱাহাটী দলঙৰ ওপৰত কুমাৰ ভাস্কৰ বৰ্মা সেতুৰ ওপৰত গাড়ী চলাইছোঁ। গাড়ী দি আমি পাৰ হৈ গৈ আছোঁ আৰু আমি নিৰ্দিষ্ট স্থানত উপনীত। মই বহুত দূৰ যোৱা নাছিলোঁ, পায়াৰ 2লৈকে আপোনালোকক দেখুৱাইছিলোঁ গুৱাহাটীৰ নিৰ্মল দৃশ্য। মই অকণমান মোৰ খিৰিকীখনো খুলি দিছোঁ যাতে আপোনালোকে চাব পাৰে। মা কামাখ্যা মন্দিৰ গুৱাহাটী এইসকল, আৰু আমি এতিয়া কুমাৰ ভাস্কৰ বৰ্মা সেতুৰে গাড়ী চলাই আপোনালোকক আমাৰ নতুন সেতুখন পৰিচয় কৰাই দিবলৈ চেষ্টা কৰিছোঁ। মই আৰু অলপ আগত যাব পাৰিলোহেঁতেন, কিন্তু আগত ৰং আদি দি আছে, কালাৰ পেইণ্টিং কৰি আছে, আমাৰ শ্ৰমিকসকলে কাম কৰি আছে, কাৰণ ব্ৰিজখন এতিয়াও সম্পূৰ্ণ হোৱা নাই। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া 14 তাৰিখে আহিব, 13 তাৰিখে ৰাতি 12 বজাত আমি ব্ৰিজখন সম্পূৰ্ণ কৰিব পাৰিম। মই এইটো চাওক, প্ৰথম লেনেদি মই গাড়ী চলাইছোঁ, এইটো হ'ল ফাৰ্ষ্ট লেন। তাৰপিছত মই ছেকেণ্ড লেনলৈকে গৈছোঁ, এইটো হ'ল ছেকেণ্ড লেন, আৰু এতিয়া মই থাৰ্ড লেনলৈকে গৈছোঁ। আৰু এইটো হ'ল উত্তৰ গুৱাহাটীৰ পৰা অহাৰ ৰাস্তা। কিন্তু যেতিয়া মই যাম তেতিয়া মই আনফালেও মোৰ বাওঁফালে মই আৰু 3টা লেন পাবলৈ সক্ষম। আপোনালোকক দেখুৱাব খুজিছোঁ যে আমাৰ ব্ৰিজখন দৰাচলতে এতিয়া হৈ গ'ল যে আমি গাড়ী দিও যাব পাৰোঁ। এতিয়া আপোনালোকে দেখিছে আৰু অকণমান মোক আমাৰ ছিট বেল্টটো মাৰি লোৱা উচিত হয়। এতিয়া আপোনালোকে চাওক যে আমাৰ মই এই গুৱাহাটী উত্তৰ গুৱাহাটী দলঙৰ ওপৰত কুমাৰ ভাস্কৰ বৰ্মা সেতুৰ ওপৰত গাড়ী চলাইছোঁ। গাড়ী দি আমি পাৰ হৈ গৈ আছোঁ আৰু আমি নিৰ্দিষ্ট স্থানত উপনীত। মই বহুত দূৰ যোৱা নাছিলোঁ, পায়াৰ 2লৈকে আপোনালোকক দেখুৱাইছিলোঁ গুৱাহাটীৰ নিৰ্মল দৃশ্য। মই অকণমান মোৰ খিৰিকীখনো খুলি দিছোঁ যাতে আপোনালোকে চাব পাৰে। মা কামাখ্যা মন্দিৰ গুৱাহাটী এইসকল, আৰু আমি এতিয়া কুমাৰ ভাস্কৰ বৰ্মা সেতুৰে গাড়ী চলাই আপোনালোকক আমাৰ নতুন সেতুখন পৰিচয় কৰাই দিবলৈ চেষ্টা কৰিছোঁ। মই আৰু অলপ আগত যাব পাৰিলোহেঁতেন, কিন্তু আগত ৰং আদি দি আছে, কালাৰ পেইণ্টিং কৰি আছে, আমাৰ শ্ৰমিকসকলে কাম কৰি আছে, কাৰণ ব্ৰিজখন এতিয়াও সম্পূৰ্ণ হোৱা নাই। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া 14 তাৰিখে আহিব, 13 তাৰিখে ৰাতি 12 বজাত আমি ব্ৰিজখন সম্পূৰ্ণ কৰিব পাৰিম। মই এইটো চাওক, প্ৰথম লেনেদি মই গাড়ী চলাইছোঁ, এইটো হ'ল ফাৰ্ষ্ট লেন। তাৰপিছত মই ছেকেণ্ড লেনলৈকে গৈছোঁ, এইটো হ'ল ছেকেণ্ড লেন, আৰু এতিয়া মই থাৰ্ড লেনলৈকে গৈছোঁ। আৰু এইটো হ'ল উত্তৰ গুৱাহাটীৰ পৰা অহাৰ ৰাস্তা। কিন্তু যেতিয়া মই যাম তেতিয়া মই আনফালেও মোৰ বাওঁফালে মই আৰু 3টা লেন পাবলৈ সক্ষম।